যিমান আমি তলৰ পৰা আইৰণ কৰি আহিম হয়নে ওপৰৰ পৰাটো নকৰোঁ সেইকাৰণে আমি যেতিয়া তলৰ পৰা যাম আমাৰ লাহে লাহে যেতিয়া পাৰ্ট 3টা আঙুলি বা 2টা আঙুলি যেতিয়া ক্ৰছ কৰি কৰি আহিম আমাৰ ডিগ্ৰীটো ওপৰৰ ফালে আহি থাকিব ডিগ্ৰীটো মনত আছে 0 45 60 90 135 180 মনত আছে নে সেই ডিগ্ৰীটো ঠিক আছে তো ক্ৰাউন এৰিয়াত আমি কি কৰিব নোৱাৰো ধৰি লোৱা মই এইটো পাৰ্টত আইৰণ টানিম এতিয়া ঠিক আছে প্ৰথমত আমাৰ ইয়াৰ কি দেখা পাইছো খুব বেবি হেয়াৰ দেখা পাইছো চাইছানে তো বেবি হেয়াৰত আমাৰ কাম কৰোঁতে অলপ প্ৰব্লেম হয় কিন্তু আমি এইগৰিকে কিবা কৰিব নোৱাৰো হয়নে নকৰাকেতো নাথাকো হয়নে আমি কি কৰিব লাগিব বেবি হেয়াৰটো প্ৰথমত কাম কৰিব লাগিব তেতিয়া আমি বেবি হেয়াৰটো কি কৰিম যিমানখিনি আমাৰ হাতত আহে সেইখিনি আমি লেফ্ট হেণ্ড দি আমি লক কৰি ল'ম ঠিক আছে লক কৰাটো আমাক এইখিনি গ্যাপ লাগিব এইখিনি বহুত কম হৈছে আমি অলপ পিছুৱাইখিনি তথাপি চুলিটো চাব লাগিব আমাৰ ষ্ট্ৰেটনাৰ দিব লাগিব হয়নে আমি ধৰি লওঁ 4 2 6 আঙুল ঠিক আছে 6 আঙুল আমি গ্যাপ ৰাখিম ঠিক আছে তাৰে আগত টেংগল ফ্ৰীটো একদম ইম্পৰ্টেণ্ট টেংগল ফ্ৰী হোৱাটো আমাৰ একদম দৰকাৰ আমি ইয়াতে 135 টু 180 ল'ব পাৰোঁ ঠিক আছে ইয়াত যদি 90 ডিগ্ৰী লোৱা কি প্ৰব্লেম হ'ব মই কৈছো মই বৰ্তমান আইৰণটো অফ কৰিছো বাৰু এতিয়া ধৰি লোৱা মই এটো মই 90 ডিগ্ৰী হয়নে তো 90 ডিগ্ৰী যদি মই আইৰণটো টানো মোৰ গুৰিত গৈ পাইছে নে এই বস্তুটো হয়নে তলত মোৰ লাগি গৈছে হয়নে এফালে লাগিও গ'ল বাট এফালে মোৰ লাগা নাই সেইকাৰণে মই ইয়াত 90 ডিগ্ৰী দিব নোৱাৰো কাৰণ আমাৰ ইয়াতে 1 ইঞ্চ মান কি হৈ গৈছে গ্যাপ হৈ গৈছে আমি গ্যাপ দিব নোৱাৰো গ্যাপটো কেনেকৈ আমি গুছাম আমি ডিগ্ৰীটো বঢ়াই দিম কৰি এতিয়া চাইছা এইখিনি আমি ধৰিছোঁ আৰু বেবি হেয়াৰ যদি থাকে এটা চোৱা যদি চুলিটো পুৰা প্ৰপাৰ বোলে এটা লেভেলত দীঘল আছে তুমি তেতিয়া এনেকুৱা টানা কোনো প্ৰব্লেম নাথাকে বাট যেতিয়া বেবি হেয়াৰ থাকিব আমি এনেকুৱা টানিব নোৱাৰো যেতিয়া বেবি হেয়াৰ থাকিব আমি কি কৰিব লাগিব 180 ভিডিঅ' কৰি আছে ন মোক দি দিবা হা 180 ডিগ্ৰীত আমি প্ৰথমে কি কৰিম মই তাক এড কৰা নাই বাৰু প্ৰথমে আমি লেফ্ট সাইডে লক কৰি লৈছো ঠিক আছে তাৰপিছত মই আইৰণটো অলপ বেকা কৰি লৈছো এটা চোৱা মই এতিয়া আমি হৰাইজেন্টেলত লৈ আছো হৰাইজেন্টেল ললেও নহব এটা বেবি হেয়াৰটো যিমান পাৰো মই ওপৰৰ ফালে টানি আছো চাইছানে তলৰ পৰা টানিছো এৰিছো আকৌ গৈছো ওপৰ টানিছো আকৌ এৰিছো অলপমান এৰি দিয়া মানে পুৰা এৰি দিয়া নাই জাস্ট ধৰিছো মোৰ এটা ব্যালেন্স ৰাখিছো হয়নে যদি মই পুৰা এৰি কিনে বলে এনেকা দি দিও আকৌ মোৰ বেবি হেয়াৰটো পৰি যোৱা চান্সেস আছে হয়নে তো বেবি হেয়াৰটো নপৰাৰ আগত মই কি কৰিব লাগিব ওপৰৰ ফালে টানি থাকিব লাগিব আৰু এটো মই সিধাকে টানিছো হয়নে সিধানে হৰাইজেন্টেলত এতিয়া আমাৰ এই বস্তুটো সিধা জানো অলপ হলেও বেন্ড আছে হয়নে তো আমি কি কৰিম হাতটো ঘুৰাই মই চোৱা এতিয়া মোৰ হাত এইটো আছিল এইটো হৈ গ'ল হাতটো এইটো আছিল নে এতিয়া হাতটো এফালে এসা আকৌ তলৰ ফালে গুৰিটো আমাৰ ৰাউন্ড হয় কোনো জায়গা লাগিলে বুজি পাইছা তাছত টানি টানি আমি কমেও আমি নিজৰ ভিতৰত কাউন্ট কৰা 10 to 15 টাইম টানি 10 to 15 মনে মনে 1 2 3 এনেকা কাউন্টিং কৰা কাৰণ তোমালোকে নতুন হয় 10 ৰ পৰা 15 আৰু এই বস্তুটো পুৰা প্ৰেছ হ'ব লাগিব এই বস্তুটো চেপা খাব লাগিব ঠিক আছে গলো আমি পুৰা ইয়ালৈকে টানিব না লাগে এখিনি টানিলা হৈ গল এখিনি পছনৰ পৰা আমি তলত টানিব পাৰো কোনো কথা নাই এতিয়া যোৱা আমি 60 ডিগ্ৰী 90 ডিগ্ৰী যিমান ডিগ্ৰী যাব লাগে গৈ থাকা আৰু ইয়াত যিমান প্ৰেসাৰ দিছো এগেইন আমি তলতো সেম প্ৰেসাৰে দিব লাগিব নহলে আমাৰ কি হৈ যাব ষ্ট্ৰেট লুকটো ইয়াত বেছি হৈ যাব ইয়াত কম হৈ যাব তাৰ পিছত এটা প্ৰেসাৰ থাকিব তাৰপিছত এই কমটো কৰিছো টুইষ্ট কৰিছো টুইষ্টটো কিয় কৰা হয় সাইডৰ যদি মই যেতিয়া আইৰণ টানো সাইডৰটো হয়তো কেতিয়াবা ৰৈ যাব পাৰে হয়নে সেই বস্তুটো ৰৈ নাযাবলৈ মই মাজত আনিছো চাইছানে এইটো টুইষ্ট কৰাৰ লগে লগে ডাবল টুইষ্ট হৈ গ'ল এফালেও টুইষ্ট হৈ গ'ল হেফালেও টুইষ্ট হৈ গ'ল মিডিলত পৰিল নে বুজি পাইছা সেইটোৰ কাৰণে মই টুইষ্টটো কৰি আছো ঠিক মেম যাও বুজি পালা তললৈকে আমি এগেইন কৰিম এইটো কৰাৰ পিছত আমি তলৰ খিনিটো কৰি আইছো আকৌ তলৰ চুলিটো লৈ আকৌ আমি আইৰণ টানিম বুজি পাইছা এনেকুৱা নহয় যে তলৰ খিনি হৈ গ'ল আৰু নামাৰিলে নামাৰাকে থাকি যাম তেনেকুৱা নহয় আকৌ এগেইন আমি তলৰটো মাজে মাজে লৈ লৈ কি কৰিম
আইৰণ টানিম আৰু কেতিয়াও আইৰণটো গৰমত থাকোঁতে এতিয়া নাই বাৰু হোল নকৰিবা মানে ৰখাই নথবা ৰখাই থ'লে কি হৈ যায় পাছলৈ কি প্ৰব্লেম হোৱাৰ চান্সেছ থাকে চুলিটো ছিগাৰ চান্সেছ থাকে কিছুমানৰ স্মুথিং কৰাৰ পিছত চাইছানে ইয়াৰ পৰা ছিগি যায় ইয়াৰ পৰা ছিগি যায় মেইন কথা ইয়াত এটা ভুলৰ কাৰণে নহয় ভুল কিৰ কাৰণে হ'ব পাৰে আমাৰ ডিগ্ৰীটো নোলোৱাৰ কাৰণেও হ'ব পাৰে কিয় কাৰণ আমি যেতিয়া তলৰলৈকে কাম কৰিম এটা জেগাত যদি মই হোল কৰি ৰাখোঁ সেইটো এটা মেইন পইণ্ট তেতিয়া আমাৰ প্ৰব্লেম হয় আৰু এটা প্ৰব্লেম হয় আমি ক্ৰীমৰ ওপৰত আইৰণ টানিলেও আমাৰ চুলি ছিগে ক্ৰীমটো সেইকাৰণে ৱাছটো লাগিলে 2-3 বাৰ ৱাছ কিছুমানে কৈছে